আমি চকুৰে যিমান দেখিছোঁ কাণেৰে যিমান শুনিছোঁ চব মিছা আজি আছে কালিলৈ নাই সঁচা কেৱল ঈশ্বৰ কৃষ্ণ হৰি আমি কি কৰিছোঁ যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেন অজ্ঞানে আজি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে আজিৰ দৰে ভাগৱত অনুষ্ঠান নুশুনাৰ কাৰণে আমি মিছাৰ পিছত দৌৰি আছোঁ লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ পাবৰ কাৰণে গৈ আছোঁ সেইকাৰণে গুৰুজনে ভাগৱতত উল্লেখ কৰিছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ হবেও নুপুৰে মন একলোভিয়াৰ আমাৰ মনটো যদি লোভৰ বলি হৈ যায় আমাক একো বস্তুৰে জোৰা নমৰা হ'ব আমাৰ মনটো অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখণ্ডে মনৰ দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তোষিয়া হৈ থাকে তলুইকৰ সম্পত্তিও তাক শান্তি দিব নোৱাৰে মৎস্য কুৰ্ম আদি অংশ অৱতাৰৰ যাৰ ঈশ্বৰ কৃষ্ণক কৌটি নমস্কাৰ কোটি বাৰ নমস্কাৰ কৰি লৈছে ভগৱানৰ মৎস্য কুৰ্ম অৱতাৰধাৰী ভগৱানে সৃষ্টিৰ আদিতে ব্ৰহ্মাক কৈছে কি বুলি হে ব্ৰহ্মা মোৰ জাতিকুল ক'ত দেখিছা মোৰ জাতিকুলকৈতো আছে সৃষ্টিকৰ মৎস্য কুৰ্ম শুকৰ আদি ধৰু কলেবৰ মোৰ জাতিকুল ক'ত দেখিছা তৎসত্বেও মই মাছ কাছ গাহৰি হ'ব লগা হয় স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ ভগৱন্তই অৱতাৰ ধৰি আছে ধৰি থাকিব কিহৰ কাৰণে ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে গতিকে আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ হ'লে আপুনি ভকত হ'ব লাগিব প্ৰথম কথা দেই ভগৱন্ত ভকত বৎসল ভগৱন্তই নিজতকৈও ভকতক ভাল পায় যাবৰ সময়ত উদ্ধৱক উদ্দেশ্যি কৈছে উদ্ধৱ ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম মই নিজতকৈও তোমাক ভাল পাওঁ অৰ্থাৎ ভকতক ভাল পায় গতিকে আপোনালোকে এই কথাখিনি শুনাৰ পিছত ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে প্ৰথমে নিজে ভকত হ'ব লাগিব তাৰপিছত পৰিয়ালটোক ভকত কৰিব লাগিব তেতিয়া সেইখন ঘৰত ভগৱন্ত থাকিব আৰু ঘৰখন কোনো বিপদ আপদ নোহোৱাকৈ আনন্দৰে জীৱন কটাব পাৰিব ভকত হ'বলৈ কাণত চেলেং গামোচা ল'লেই নহ'ব চেলেং গামোচা ভকত নহয় চেলেং গামোচা এটা আমাৰ জাতীয় পোছাক এটা আমাৰ জাতীয় সংস্কৃতি ভকত হ'বলৈ হ'লে তিনিটা আখৰৰ গুণ আমাৰ গাত লাগিব দেই ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন চাৰিমুঠি জীৱৰ ভিতৰত মানুহৰ জন্ম পাই ঈশ্বৰক ভজিব পৰা শক্তি থাকি যি পুৱা গধূলি গা পা ধুই ঈশ্বৰক ধূপ এডাল জ্বলাই প্ৰাৰ্থনা কৰে সেইজনক ঈশ্বৰে ভাল পায় সি ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক বাল্যই হওক বৃদ্ধই হওক তাক ভগৱানে ভাল পায় আমাৰ মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শমতে চলে সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে সেইটো সন্তান কেতিয়াও মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে এইটো যেনেকৈ সঁচা কথা আমি কাৰ সন্তান আমাৰ ভাগৱতত কৈছে যিজনৰ টিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰেই সন্তান আমি তেওঁৰ সন্তান হৈ ৰাতিপুৱা গধূলি তেওঁৰ নাম লৈছোনে নাই তেওঁক আৰাধনা কৰিছোঁ তাৰ ওপৰতে আমাক কিমান ভাল পাব কিমান বেয়া পাব কিমান সুখত ৰাখিব কিমান দুখত ৰাখিব কিমান উন্নতি কৰিব কিমান অৱনতি কৰিব নিৰ্ভৰ কৰিব গতিকে আপোনালোকৰ প্ৰতিজন সদস্যই যাতে গা পা ধুই ঈশ্বৰ সেৱা এটা কৰাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব এক নম্বৰ কথা দুই নম্বৰ কথা ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম ক আখৰে কৈছে আমি আত্মাৰ দৃষ্টিত সকলো সমান আত্মাৰ পাৰ্থক্য নাই আত্মাৰ মতা নাই মাইকী নাই বগা নাই ক'লা নাই ওখ নাই চাপৰ নাই শকত নাই ক্ষীণ নাই আপোন নাই পৰ নাই চুত নাই বৰ নাই এইবোৰ দেহৰ ধৰ্মহে দেই দেহৰ মতা আছে মাইকী আছে বগা আছে কোলা আছে ওখ আছে চাপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে চুত আছে বৰ আছে এইবোৰ দেহৰ ধৰ্ম
আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। কাৰণ দেহটো বিনাশী, আজি আছে কালিলৈ নাই। আজি আছে কালিলৈ নাইকিয়া ধৰ্ম কৰি যদি আপুনি কাৰোবাৰ অন্তৰত আঘাত দিয়ে, আপুনি ঈশ্বৰৰ অপ্ৰিয় হৈ যাব। আজি এই কোৱাখৰ তত্ত্ব নজনা বহুত গৃহস্থী ঘৰত শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে। বহুত বোৱাৰীয়ে নিজৰ শাহুৱেকক নিজৰ মাতৃ বুলি নাভাবে। শাহুৱেকে ভাবে এওঁটো মোৰ ছোৱালী নহয় নহয়, আমুকৰ জীয়েকহে। বহুত বোৱাৰীয়ে ভাবে এওঁটো মোৰ মাতৃ নহয় নহয়, এওঁ আমুকৰহে মাক। অৰ্থাৎ দেহ ধৰ্ম লৈছে। দেহ ধৰ্ম লোৱাৰ কাৰণে শাহুৱেকেও বোৱাৰীয়েকক আঘাত পোৱাকৈ কথা ক'ব পাৰে, আৰু বহুত বোৱাৰীয়েও শাহুৱেকক আঘাত দিব পাৰে। গতিকে যিদিনাখন আপোনালোকে ক আখৰ তত্ত্ব বুজি শাহুৱেকে যিদিনাখন আত্মা দৃষ্টিত ছোৱালীজনী বোৱাৰীজনী মোৰেই ছোৱালী বুলি ভাবিব, আৰু যেতিয়া বোৱাৰীজনীয়ে আত্মতত্ত্ব বুজি শাহুৱেকক যেতিয়া নিজৰ মাতৃ বুলি ভাবিব, সেইদিনাৰ পৰা আৰু সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে। মনত ৰাখিব কথাটো, মনত ৰাখিব। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। আজি বহুতে বাহিৰত বিচাৰিছে তপ জপ যাগ যজ্ঞ হোমব্ৰত কৰি। আমাৰ মাধৱদেৱে কৈছে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি, অতিশয় দূৰহোন্ত তাৰ দূৰতো বিদূৰহোন্ত তাৰ। হৃদয়তে আছে, আপুনি হৃদয়ত নিবিচাৰি যদি বাহিৰত বিচাৰে আপোনাৰ পৰা আঁতৰি যাব। তাৰ উদাহৰণটো দ্ৰৌপদী বস্ত্ৰহৰণত দেখুৱাই থৈ গৈছে। ৰজস্বলা অৱস্থাত দ্ৰৌপদীক যেতিয়া ৰাজসভাত দুষাসনে বস্ত্ৰহৰণ কৰিছিল, দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰি দুষাসনৰ হাতৰ পৰা লজ্জানত অৱস্থাৰ পৰা নিজক কেনেকৈ ৰক্ষা কৰিব পাৰে শক্তি প্ৰয়োগ কৰিছিলে। অৱশেষত যেতিয়া দুষাসনৰ হাতত পৰাজয় হৈ গ'ল, ভগৱন্তলৈ মনত পৰিলে কৃষ্ণই সকলো বিপদতে আমাক উদ্ধাৰ কৰি আছে, এই বিপদতো মোক উদ্ধাৰ কৰিব, কিন্তু মাতোতে গণ্ডগোল লগাই দিলে। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা, দুষাসনে মোক লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা, নহ'লে মোক দুষাসনে লজ্জানত কৰিব। নাই, চিঞৰি আছে, অহা নাই। ফটকে তেওঁ মনত পৰিলে, তেওঁতো মোৰ হৃদয়তে আছে। লগে লগে তেওঁ হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে মোক আৰু ৰক্ষা কৰোঁতা নাই। লগে লগে মুখৰ আগত ভমককৈ ওলাই গ'ল। তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান মাতি আছোঁ অহা নাই। ভগৱানে কৈছে তোমাৰ গাতে দুখ, তুমি দ্বাৰকাপতি বুলি কৈছা, মই তোমাৰ কথা ৰাখি দ্বাৰকালৈ দৌৰ মাৰিছোঁ। যদুপতি বুলি কৈছা, যদুগণৰ ওচৰ পাইছোঁগৈ। মথুৰাপতি বুলি কৈছা, মথুৰালৈ দৌৰিছোঁ। তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন, বহুত আগতেই মোক লাগ পালাহেঁতেন। আজি আমাৰ অৱস্থা সেইটো হৈ আছে দেই। গতিকে এই তিনিটা আখৰৰ গুণ যাৰ গাত আছে, তাকে সেই বুলিয় ভকত জানিবা নিশ্চয়, নিজে তৰি কুলকো উদ্ধাৰ হয়। আপোনালোকৰ প্ৰতিজন সদস্যকে যাতে আমি ভকত কৰিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব। ভকতৰ এই তিনিটা আখৰেই নহয়, অৰ্জুনে আৰু জানিব বিচাৰিছে কি বুলি। অৰ্জুনে বোলন্ত প্ৰভু শুনা নাৰায়ণ, ভকতৰ কি কি গুণ অতি প্ৰয়োজন। আৰু প্ৰয়োজনীয় গুণ কি থাকিব লাগে মোক কোৱা। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ যি যি গুণ থাকিবে লাগয়। এই তিনিটা আখৰৰ বাদে আৰু কি কি গুণ থাকিব লাগে শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আশ্ৰয় নিয়ম। এই পাঁচটা ভাল গুণ থাকিব লাগিব দেই। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। এই পাঁচটা সদ্গুণ যাৰ গাত থাকিব, ধৰ্ম কি, নামৰ মহিমা কি, তেওঁহে বুজি পাব, আনে নাপায়। গতিকে আমি এইখিনি কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। লগতে কৈছে নেৰি বেকত ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আমি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ইন্দ্ৰিয় সুখ ভোগ পুত্ৰ ভাজাৰ মোহত যাতে আমি পৰি পেলাই লগত নিব পৰা ধন ঘটাৰ পৰা যাতে আঁতৰি থাকিব লগা নহয়। গতিকে আমাৰ এতিয়া এই ভাগৱতৰ দৰ্শন নাজানি আমাৰ মানুহে লগত নিব নোৱাৰা ধন সম্পত্তি, যিটো মিছা, মহিষে কেৱলে সঁচা আনত যত মিছা,
জানি জ্ঞানী গণে কৰে হৃদয়তে ইচ্ছা। গতিকে ভগৱন্ত ইয়াতে আছে বুলি কেৱল তুমিহে কেৱলে সঁচা মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। পৃথিৱীত সঁচা বস্তু কি? এক ভগৱান, বাকীবোৰ চব মিছা। তুমিহে কেৱলে সঁচা, মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। যিবিলাক জ্ঞানী মানুহ হৃদয়তে চিন্তা কৰে, আৰু যিবিলাকে নাজানে বাহিৰত চিন্তা কৰে। মাধৱদেৱে ঘোষাত লিখিছে, হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, অতান্ত বিনে মিছা যত দেখি শুনি মানে। আমি চকুৰে যিমান দেখিছোঁ, কাণেৰে যিমান শুনিছোঁ, চব মিছা। আজি আছে কালিলৈ নাই। সঁচা কেৱল ঈশ্বৰ, কৃষ্ণ, হৰি। আমি কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি, ৰাম 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 ৰাম, দুৰাচাৰ মন মৰস কেন অজ্ঞানে। আজি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে, আজিৰ দৰে ভাগৱত অনুষ্ঠান নুশুনাৰ কাৰণে আমি মিছাৰ পিছত দৌৰি আছোঁ। লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ পাবৰ কাৰণে গৈ আছোঁ, যিটো আমি নিব নোৱাৰোঁ। আপোনালোকৰ মনটো যাতে লগত নিব নোৱাৰা ধন সম্পত্তিৰ পিছত যাতে দৌৰিব লগা নহয়। দৌৰিলে কি হ'ব? বেদে কৈছে, ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ক্ৰোধ বিজায়তে, ক্ৰোধাত ভৱতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভঞ্চাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণশ্যতি। আপুনি লগত নিবৰা ধন ঐশ্বৰ্য সম্পত্তিৰ বাসনাত যদি আপোনাৰ মনটো পৰি যায়, মনটো যদি তাত অন্তৰ্ভুক্ত হৈ যায়, বাসনাত বাধা পৰিলে খং উঠিব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি 84 নৰকত আকৌ যাব লাগিব। সেইকাৰণে গুৰুজনে ভাগৱতত উল্লেখ কৰিছে, যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, হবেও নুপুৰে মন এক লোভিয়াৰ। আমাৰ মনটো যদি লোভৰ বলি হৈ যায়, আমাক একো বস্তুৰে জোৰা নমৰা হ'ব। আমাৰ মনটো অসন্তুষ্ট হৈ থাকিব। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ, তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তোষিয়া হৈ থাকে, তলুইকৰ সম্পত্তিও তাক শান্তি দিব নোৱাৰে। আমি কি কৰিব লাগিব? ভাগৱতে কৈছে, যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেৱেহে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। আপুনি পূৰ্ব পুণ্যৰ ফলে এই বান্দৰমাৰী গাঁৱত আপোনাক য'ত ভগৱানে ৰাখিছে, যি কৰ্ম কৰিবলৈ দিছে, কৰ্ম কৰি যিটো ফল পাইছে, ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম নাম। সুখ দুখ সকলো সময়তে যদি ঈশ্বৰৰ নাম ল'ব পাৰে, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। যদি আপুনি অসন্তুষ্ট হৈ থাকে, আপোনাৰ নিজৰ ভৰিত নিজে কুঠাৰ মাৰিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে আমাক যি দিছে, আমি কৰ্ম কৰি যি পাইছোঁ, তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগিব। নহ'লে আজি এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত বহুত কোৱালিফাইড মানুহ, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি আকৌ নিজাববীয়াকৈ বেছি ধনী মানি সুখী হ'বলৈ গৈ অন্যায় আচৰণ কৰি ৰঙাঘৰৰ অতিথি হ'ব লগা হৈছে। বহুতৰ চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। এই দৰ্শন জনা কোনো কোৱালিফাইড মানুহ, কোনো উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ ৰঙাঘৰৰ অতিথি হ'ব নালাগে। মনত ৰাখিব কথাটো। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে, এতিয়া আপোনালোকে প্ৰথম কথা যে ঘৰখন ঈশ্বৰৰ প্ৰিয় ঘৰ কৰি ৰাখিব। আপুনি নিজে ঈশ্বৰৰ প্ৰিয় হ'ব লাগিব। ভগৱান যাৰ যিখন ঘৰৰ প্ৰতি সন্তুষ্ট থাকে, তাত কোনো দুৰ্লভ নাথাকে। কোনোনো দুৰ্লভ আছে? হৰি সুপ্ৰসন্ন। আপুনি ভগৱন্তক বিচাৰি যাব নালাগে, ভগৱন্তই আপোনাৰ ঘৰ বিচাৰি আহিব। কেনেকৈ? যেই নাম সেই হৰি, জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। আমাক মহাপুৰুষে শাস্ত্ৰৰ মাজেদি কৈছে, যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল
আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। মই আজি বান্দৰমাৰী কাৰোবাৰ ঘৰত ঈশ্বৰ উপাসনা কৰা গুৰুগৃহ বা উপাসনা স্থান নাই বুলি ভবা নাই। কিবা কাৰণত যদি আজি তাৰিখলৈকে যদি গুৰুগৃহ বা উপাসনা ঠাই অকণমান কাৰোবাৰ ঘৰত নাই, অহা কালিৰ পৰা আপোনালোকে নিজৰ গৃহৰ কোনোবা এটা আচুতীয়া জেগা বেৰা অকণমান দি হ'লেও ঠগী এখনত গুণমালা কীৰ্তন ভাগৱত বা শাস্ত্ৰ এখন থৈ হ'লেও পুৱা গধূলি ল'ৰা ছোৱালীকেইটা লৈ ঈশ্বৰ উপাসনা কৰিব আৰু ক'ব, বৰাৰ দৰে, শইকীয়া বাপৰ দৰে, মানে হাজৰিকা বাপৰ দৰে মোৰো ধুনীয়া গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু এইকেইটা অভাৱৰ কাৰণে মই পৰা নাই। প্ৰভু কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব। বছ, অতি সোনকালে আপোনাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব। আমাৰ বুঢ়াসকলে কয়, নাই মোমাই কণা মোমায়েই মোমাই। একেবাৰে নোহোৱাতকৈ কণা এজনো যদি মোমাই হিচাপে থাকে মাতিবলৈ হ'ব। একেবাৰে স্থায়ী গুৰুগৃহ নাথাকি অস্থায়ীভাৱে হ'লেও আপুনি ঈশ্বৰ উপাসনা কৰক, ঈশ্বৰ সন্তুষ্ট হ'ব। মনত ৰাখিব কথাটো। গতিকে যদি আজি তাৰিখলৈকে নাই বা আপুনি সেই বিষয়ে ভবা নাই, তেতিয়া আপোনাৰ জীৱনটোতো নষ্ট হ'লেই আৰু আপুনি জন্ম দি থৈ যোৱা জীৱকেইটাও নষ্ট হৈ যাব। কিয়? মাধৱদেৱে কৈছে, হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজি হৰিচৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। মানুহ নামৰ উপাধি পালেই ঈশ্বৰ চিন্তা কৰিবই লাগিব। যদি ঈশ্বৰ চিন্তা কৰা নাই, ধৰ্মেন হীনা পশুৰ ভি সমানা। যাৰ ঈশ্বৰৰ প্ৰতি আস্থা নাই, ভক্তি নাই, সেইজন দেখাতহে মানুহ, স্বভাৱত অসুৰ। তেওঁ খাবলৈ জীয়াই থকা জীৱ বুলি কৈছে। দাৰ্শনিক পণ্ডিতে কৈছে, যিবিলাক মানুহৰ ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা নাই, ভক্তি নাই, ঈশ্বৰৰ কথা নকয়, নুশুনে, সেইটো মানুহ খাবলৈ জীয়াই থকা মানুহ। আচলতে আমি জীয়াই থাকিবলৈহে খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু এই কথাটো নজনা এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহ বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। কিছুমান মানুহ আছে, আঞ্জা ভাজিত অকণমান নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব। সেই স্বভাৱৰ যদি কাৰোবাৰ আছে, আজি ইয়াতে এৰিব। তেনেকুৱা স্বভাৱ মানুহ স্বামীৰ উপযোগী নহয় বুলি 4ৰ্থ স্কন্ধ ভাগৱতত লক্ষী স্বয়ম্বৰ দেখুৱাই থৈ গৈছে। লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে ৰজা মহাৰজা আহি উপস্থিত হৈ আছিল। তাতে আকৌ দৈত্যগুৰু শুক্ৰাচাৰ্যও আছিল। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ লক্ষীয়ে কৈছিল কি বুলি, জানো দৈত্য গুৰু শুক্ৰ হন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভা বিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি জানো, কিন্তু বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰ ৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এওঁৰ নিচিনা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। এওঁক স্বামী বৰণ কৰে, নাকচ কৰিছে। মনত ৰাখিব কথাটো। এতিয়া আমাক ভাগৱতে চব নিয়মৰ কথা কৈ আছে, আমি মাত্ৰ ইয়াৰ পৰা বুজি ল'ব লাগিব। গতিকে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি সোমাই বুলি কৈছে ভাগৱতে। কায়িকভাৱে নহয় দেই, স্বভাৱগতভাৱে, গুণগতভাৱে আহি সোমাই যাব। আসুৰিক ভাৱেৰে সেই ঘৰখনৰ মানুহবিলাক পৰিপূৰ্ণ হ'ব। এনেকুৱা মানুহ আছে, কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰি, ঠেহ পেচ লাগি চকু পানী উলিয়াই 3-4 দিনমানলৈ ভাত পানী নাখায়েই। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়াল আছে, সেইখন অসুৰ থকা পৰিয়াল। সেই আসুৰিক প্ৰবৃত্তিবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব, ঘৰৰ পৰা উলিয়াই দিব নোৱাৰিব, তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহয়, সেইখন সমাজত শান্তি নহয়। আমি কেনেকৈ উলিয়াম? আমাৰ গুৰুজনাৰ দিনত এজন আতা পুৰুষে ফকৰাৰ যোগেদি কৈছে, কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক গৈলে ঘৰ বাৰী এৰি। কুকুৰ মানে জীৱ, ডেকা ল'ৰাই হওক, গাভৰু ছোৱালী হওক, বোৱাৰী জীয়াৰী যোনেই হওক। বাঘৰ জীয়াৰী মানে নাম, বিয়া মানে সম্পৰ্ক। যিটো জীৱই নামৰ লগত সম্পৰ্ক পাতিব, কৃষ্ণ নাম সোমোৱাৰ লগে লগে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই। ভগৱানৰ কথা কাণেদি সোমোৱাৰ লগে লগে ভালুকৰ পৰিয়াল যিবোৰ কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, এই বেয়া ভাৱবোৰ ওলাই যাবলৈ বাধ্য হ'ব। খালী বটলত পানী ভৰাই দিলে যেনেকৈ তাৰ ভিতৰৰ বায়ুবিলাক ওলাই যাবলৈ বাধ্য হয়, আমাৰ পৰিয়ালৰ
প্ৰতিজন সদস্যৰ কাণেদি যদি কৃষ্ণ কথা সোমাব পাৰে তেওঁৰ অন্তৰ বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব। গতিকে আমি সেই পৰিৱেশটো সৃষ্টি কৰিব লাগিব। ভাগৱতে আমাক সেই কথা কৈ আছে। তেতিয়া ভগৱন্ত নিজে আহিব আৰু পৰম আনন্দ আহি মনতমি লয়। তেতিয়া সেইখন ঘৰ মানুহ আনন্দত থাকিব। তেবে তাক আৰু তিনিটা তাপে আৰু স্পৰ্শ কৰিব নোৱাৰে। এই কথা ক'লে সেইকাৰণে তেওঁ কৈছে নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তেজু উত্তম আতি হৈ যাক চুমৰি। ভগৱন্তৰ নাম ল'লে অন্তেজ উত্তম হৈ যায়, দুখীয়া মানুহ ধনী হৈ যায়, দুষ্ট মানুহ শান্ত হৈ যায়, সতী সন্তান নোহোৱা মহিলাই সতী সন্তান পাব পাৰে। এয়া হৈছে ভাগৱতৰ মহিমা। সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। শংকৰদেৱে কৃষ্ণই শংকৰৰূপে আহি আমাক এই আদৰ্শ দেখুৱাইছে যে আমি যিকোনো কৰ্মৰ প্ৰাৰম্ভণিতে ঈশ্বৰত অৰ্পণ আৰু ঈশ্বৰক আৰাধনা কৰি যাতে কৰিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰে আৰম্ভৰ সৌকসিধি। ভগৱন্ত ভকতৰ নৱনিধি, ভকতক ভাল পায়, নৱৰত্ন স্বৰূপ, যি বিচাৰে তাকেই দিব ভকতক। মাত্ৰ আপুনি ভকত হ'বলৈ বা ল'ৰা ছোৱালীক ভকত কৰিবলৈ যত্ন কৰিব। কলি যুগত ভকত হ'বলৈ বেছি কষ্ট কৰিব নালাগে। হৰি নাম ঘোষি কলি যুগত নিশ্চয় হৈবেক লোক ভকত। আমাৰ ভাগৱতত কৈছে কলি যুগৰ মানুহ হৈ যাৰ মুখত ঈশ্বৰৰ নাম এটা ওলাব বা ক'ব তেওঁ ভকত। আৰু যি এটা ঈশ্বৰৰ কথা নকয়, হাজাৰটা নামৰ পৰা এটা নাম নকয়, এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাৰ মুখস্থ নাই সেইজন অভকত। ভকত তৰিব অভকত মৰিব। কোনে কৈছে? কপিলে কৈছে। কপিল বদতি মাও শুনা দেৱ হুতি অভকতে কদাচিতো নপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম নাই, যাৰ প্ৰাৰ্থনা নাই, সি কেতিয়াও তৰিব নোৱাৰে। গতিকে আমি প্ৰতিজন সদস্যকে যাতে ঈশ্বৰৰ কথা এটা কোৱা শুনা আৰু গোৱাৰ প্ৰতি আমি যাতে তেওঁলোকক অনুগামী কৰিব পাৰোঁ বা আগ্ৰহী কৰি তুলিব পাৰোঁ, তাৰ কাৰণে এই ভাগৱতৰ পৰা এই নিয়মখিনি লৈ যাব লাগিব। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণ। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত শুনি মুখ্য পালে, আপুনি মই পাম নে নেপাম? আপোনালোকে ভাগৱত শুনিবলৈ পঢ়িবলৈ কোনো নিয়ম নাৰাখিব দেই। হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ। দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়িবলৈ কোনো বান্ধ দিয়া নাই। ডেকা ল'ৰাই পাৰিব নোৱাৰে, গাভৰু ছোৱালীয়ে নোৱাৰে, মাইকী মানুহে নোৱাৰে, বুঢ়াই পাৰিব, ডেকাই নোৱাৰে, শৰণীয়াই পাৰিব, অসমীয়াই নোৱাৰে, দাড়ি থকাই নথকাই নোৱাৰে, দাড়ি থকাই নোৱাৰে, দাড়ি থকাই পাৰিব, ইত্যাদি ইত্যাদি বান্ধ দিয়া নাই। গতিকে শৰণীয়া অশৰণীয়া, দাড়ি থকা দাড়ি নথকীয়া, ডেকা ল'ৰা গাভৰু ছোৱালী বোৱাৰী, মতা মানুহ মাইকী মানুহ সকলোৱে শাস্ত্ৰ পঢ়িব পাৰে। আপোনালোকে বাস্তৱত দেখিছে যে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতেই দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়ি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অসমীয়াত পঢ়াত বাধা নাই, জ্ঞান আৰ্জনত বাধা নাই, নিয়ম কেৱল আনুষ্ঠানিকতাত আহিব। যেতিয়া আনুষ্ঠানিক পাতিম তেতিয়া শৰণীয়া ভজনীয়াৰ পৰা ধৰি নীতিবিলাক আহিব, কিন্তু অধ্যয়নৰ কাৰণে নাই। গতিকে আপোনালোকে আজি মনতে সংকল্প কৰি যাব যে মই ভাগৱত এখন কিনি প্ৰথমৰ পৰা দ্বাদশ স্কন্ধলৈ মই জীয়াই থাকোঁতে পঢ়িমেই। আৰু আপোনালোকে যে কৰ্ম আঁচনি লৈ যাব পাৰে, আপোনাৰ জীৱই পৰীক্ষিতৰ দৰে গতি পাব। পৰীক্ষিতে যদি গতি পালে আপুনি পাবনে নাপায়? পাম, কিয় নাপাম? আমাক বিশ্বাস লাগিব। বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ। আমাৰ এই ভাগৱতৰ কথাবিলাক আমি বিশ্বাসেৰে ল'ব লাগিব। মহাত্মা গান্ধীয়ে কৈ থৈ গৈছে, ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। আপোনালোকে ভাগৱতৰ প্ৰতিটো কথা উপলব্ধি কৰিব, উপলব্ধিয়ে সংস্কাৰ কৰিব। যাৰ উপলব্ধি নাই সি জেইছে থে, যেনে আছে তেনে থাকিব। 10 বাৰ ভাগত লুটিয়ালেও তাৰ পৰিৱৰ্তন নহ'ব যদি উপলব্ধি নকৰে। আমি প্ৰতিটো কথা উপলব্ধি আৰু বিশ্বাসেৰে ল'বলৈ যত্ন কৰিব লাগিব। তাৰপিছত সেইকাৰণে কৈছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণ। কৃষ্ণই শংকৰৰূপে আহি আমাক কি আদৰ্শ দেখুৱাইছে যে কৃষ্ণৰ কিংকৰ বুলি ভাবিবলৈ শিকাইছে।
শংকৰদেৱে আমাক দাস্যত্ব ভাৱ লৈ ঈশ্বৰৰ কথা বা কৰ্মৰাজি কৰিবৰ কাৰণে আমাক আদেশ দিছে। অহংকাৰ ভাৱেৰে আপোনালোকে কোনো কামেই নকৰিব। অহংকাৰী মানুহক সমাজে বেয়া পায়। সমাজে যাক বেয়া পায় ভগৱানেও তাক বেয়া পায়। সমাজে যাক ভাল পাব ভগৱানেও তাক ভাল পাব। গতিকে শংকৰদেৱে এই আৰম্ভণি কথাকেইটাৰ যোগেদি আমাক কৈছে যে তোমালোকে ভৱিষ্যত জীৱনত অহংকাৰ শূন্যভাৱে ঈশ্বৰৰ ভক্তি কৰি যাবা। তেতিয়া সমাজৰো প্ৰিয় হ'বা, ঈশ্বৰৰো প্ৰিয় হ'বা। আৰু দাৰ্শনিক পণ্ডিতে সেইকাৰণে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপোনালোকে যদি সমাজত নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনেও ভাল নাপায়। অহংকাৰ ভাৱেৰে শংকৰদেৱৰ দৰে দাস্যত্ব ভাৱেৰে ভক্তি ভাৱেৰে আমি যদি কৰ্মৰাজি কৰি যাব পাৰোঁ আপুনি পদ বিচাৰিব নালাগে, পদে আপোনাৰ পিছে পিছে ঘূৰি থাকিব। এজন গুণী মানুহে কাকো ক'ব নালাগে মোক সন্মান কৰিবা আদৰ কৰিবা বুলি, আৰু এজন দুষ্ট মানুহে কাকো ক'ব নালাগে মোক অনাদৰ কৰিবা বুলি। দুষ্ট মানুহ দেখিলে লেই চেই চেই কৰিবই, আৰু সন্ত মহন্ত সৎ মানুহক আদৰ সম্ভাষণ কৰিবই। গতিকে আপুনি ভকত হ'বলৈ যত্ন কৰক, ল'ৰা ছোৱালীকেইটাক ভকত কৰক আৰু সমাজৰ লোকসকলক ভকত কৰক। ভকতে মুক্তি নিবিচাৰে, মুক্তি তাৰ পিছে পিছে গৈ থাকে। মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নম ৰসময় মাগুহো ভকতি। কিন্তু ভকতে কি কৰে? অবিদ্যা বিনাশ কৰে, অজ্ঞানতাবিলাক নাশ কৰে। আজি ভাগৱত নুশুনালৈকে আমাৰ মনৰ অজ্ঞানতা দূৰ নহয়। আপুনি বহুত কোৱালিফাইড মানুহ হ'ব পাৰে, বহুত ধন টকা পইচা থাকিব পাৰে, কিন্তু আপুনি প্ৰকৃত মানুহ নহ'বও পাৰে। আপুনি প্ৰকৃত মানুহ নহ'বও পাৰে। কাৰণ সেইকাৰণে প্ৰাচাত্য শিক্ষাবিদে কৈছে ৰাইবানে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে আমাক পুথিগত জ্ঞানৰ লগত ধৰ্মীয় জ্ঞান যোগ দিব লাগিব। আজি ধৰ্মীয় আদৰ্শ আপোনালোকৰ এই যে এইটো কি প্ৰাথমিক ৰূপজ্যোতি প্ৰাথমিকৰ দৰে এনেকুৱা ভাগৱত অনুষ্ঠান নোহোৱা কাৰণে বা বহুত গৃহস্থী ঘৰত এনেকুৱা আদৰ্শ নথকাৰ কাৰণে মাক বাপেকে পঢ়াই শুনাই ল'ৰা ছোৱালীক বহুত ডিগ্ৰী দিছে। কোনোবা ডক্টৰেট, কোনোবা ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আজি আমাৰ সমাজত সেইসকল, সকলো নহয় তাৰ মাজৰ এচামে, যে আনৰতো দূৰৰ কথা জন্মজাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। গতিকে পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰে। যেতিয়ালৈকে আমি ভাগৱতৰ আধ্যাত্মিক জ্ঞানৰ দ্বাৰা আমাৰ পৰিয়ালটো, আমাৰ সমাজখন, আমি পৰিৱেশটো আমি যেতিয়ালৈকে শুদ্ধ কৰিব নোৱাৰিম তেতিয়ালৈকে আপুনি বিচৰা শান্তি কেতিয়াও লাভ কৰিব নোৱাৰিব। এই কথা আমাক এইখিনিলৈকে ক'লে